Dear student, welcome to my YouTube channel. Jeko ছাত্ৰ ছাত্ৰে ইতিমধ্যে ক্লাস 10 উত্তীৰ্ণ হোৱাৰ পিছত ক্লাস 11 অৰ্থাৎ HS ফাৰ্স্ট ইয়াৰত এডমিশন লৈছে তেওঁলোকৰ কাৰণে এটা বেড নিউজ আহিছে যোৱা বছৰলৈকে HS ফাৰ্স্ট ইয়াৰত উত্তীৰ্ণ হোৱাৰ যেটো নিয়ম আছিল সেই নিয়মটো অলপ ফলনি কৰিছে যোৱা বছৰলৈকে HS ফাৰ্স্ট ইয়াৰত উত্তীৰ্ণ হোৱাৰ মিনিমাম মাৰ্কস আছিল 30% অৰ্থাৎ 100 মাৰ্কৰ ভিতৰত কেৱল মাত্ৰ 30 মাৰ্ক পালেই উত্তীৰ্ণ হ'ব পাৰিছে কিন্তু এতিয়া এই নিয়মটো হলনি কৰি 33% কৰা হৈছে অৰ্থাৎ 100 মাৰ্কৰ ভিতৰত 33 পালেহে তোমালোকে এতিয়াৰ পৰা HS ফাৰ্স্ট ইয়াৰত উত্তীৰ্ণ হ'ব পাৰিবা আৰু আগতে MCQ and descriptive part এই দুটা মিলাই 30 পালে উত্তীৰ্ণ হ'ব পাৰিছে কিন্তু এতিয়াৰ পৰা এই দুটা মিলাই 30 পালে উত্তীৰ্ণ হ'ব নোৱাৰে এতিয়াৰ পৰা MCQ and theory অৰ্থাৎ descriptive part এই দুটাত এক্সট্ৰা কৈ উত্তীৰ্ণ হ'ব লাগিব যিদৰে মেট্ৰিকত এক্সট্ৰা কৈ উত্তীৰ্ণ হ'ব লাগে সেইদৰে এতিয়াৰ পৰা HS ফাৰ্স্ট ইয়াৰ পৰীক্ষাত এক্সট্ৰা কৈ উত্তীৰ্ণ হ'ব লাগিব এই বছৰ প্ৰশ্ন কাকত বাৰে বাৰে ফাদিল হোৱাৰ কাৰণে অহা বছৰ তোমালোকৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষা কিন্তু অলপ ষ্ট্ৰিক হ'ব কাৰণ এই বছৰ প্ৰশ্ন কাকত ফাদিল হৈছে গতিকে এতিয়া তোমালোকে সাৱধান হোৱা এতিয়াৰ পৰা তোমালোকে পঢ়া-শুনা ষ্টাৰ্ট কৰি দিয়া ফাৰ্স্ট ইয়াৰ মানে তোমালোকৰ কাৰণে কিন্তু ৰেষ্ট ইয়া নহয় এতিয়াৰ পৰা তোমালোকে পঢ়িব লাগিব আৰু কেৱল মাত্ৰ পাস কৰিলে নহব ভাল এটা মাৰ্কস লৈ তোমালোকে এই বছৰ কিন্তু পাস হ'ব লাগিব এটা সময়ত HS ফাৰ্স্ট ইয়াৰৰ প্ৰশ্ন কাকত নিজৰ বিদ্যালয়ৰ শিক্ষকসকলে কাটিছিল কিন্তু এতিয়াৰ পৰা তোমালোকৰ প্ৰশ্ন কাকত কিন্তু ডাইৰেক্ট বৰ্ডৰ পৰা আহিব আৰু বৰ্ডে এই পৰীক্ষা কণ্ডাক্ট কৰিব আৰু তোমালোকৰ পৰীক্ষা কিন্তু চেণ্টাৰত দিব লাগিব যিবোৰ গভৰ্ণমেণ্ট কলেজ আছে সেই কলেজবোৰত তোমালোকৰ এই পৰীক্ষা অনুষ্ঠিত হ'ব যিদৰে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা চেণ্টাৰত হয় সেইদৰে HS ফাৰ্স্ট ইয়াৰৰ পৰীক্ষা এতিয়াৰ পৰা চেণ্টাৰত হ'ব কাৰণ এই বছৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট ৰুল অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে গতিকে তোমালোকে এতিয়া বহি নাথাকিবা এতিয়াৰ পৰা কিন্তু পঢ়া-শুনা ষ্টাৰ্ট কৰি দিবা